আজি আমাৰ এছচিডিৰ আমাৰ ফিজিকেল হল আমাৰ CRPF 9 মাইলত আৰু লগতে আমাৰ সুখবি ডিমাপুৰৰ আমাৰ অসম ৰাইফলছ কেম্পত এই দুটা কেম্পত আমাৰ ফিজিকেল আজি আপডেট লৈ আহিছোঁ। আজি আমাৰ ফিজিকেলত কেনেকৈ মানে ৰানিং হল আৰু কিমানজন কেণ্ডিডেট একেলগে আমাৰ এটা গ্ৰুপত ৰানিং দিলে আৰু ক'বলৈ গ'লে কিমানজন কেণ্ডিডেট আমাৰ এটেণ্ড কৰিলে আৰু তাত ডকুমেণ্টত আজি কি চালে ফুল ডিটেইলছত আজি কথা পাতিম। তোমালোকে যদি আমাৰ চেনেলত নতুন আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টত জাষ্ট চাই থাকিবা। আমি ক'বলৈ গ'লে আমাৰ CRPF 9 মাইল আমাৰ গুৱাহাটী কেম্পৰ কথা ক'বলৈ গ'লে কালিৰ নিচিনাই হৈছে ছেম। আজি ৰাতিপুৱা আমাৰ 4টা বজাতে আমাৰ কেম্পত মানে সোমাই দিছে আৰু কেম্পত সোমাই দিয়াৰ পিছত সেইবিলাকক আমাৰ ৰানিং ষ্টাৰ্ট হৈ গৈছে। আজি 7:30টাৰ পৰা আমাৰ ৰানিং ষ্টাৰ্ট হৈ গৈছে আমাৰ CRPF 9 মাইলত আৰু তাত আমাৰ প্ৰথম গ্ৰুপত আমি ক'বলৈ গ'লে 100 মান কেণ্ডিডেটৰ আমাৰ 100ৰ ওপৰতে দিছে কেণ্ডিডেটৰ ৰানিং কৰিবলৈ দিছে ফাৰ্ষ্ট গ্ৰুপত আৰু ছেকেণ্ড গ্ৰুপত আমাৰ 150 মান কেণ্ডিডেট দিছে। যেনেকৈ আজি আমাৰ 7টা না 8টা মান গ্ৰুপ হৈ গৈছে। টোটালত আমাৰ 900ৰ ওপৰত কেণ্ডিডেট আজি এটেণ্ড কৰিছে, মানে যোৱাকালিতকৈ আজি বেছি কেণ্ডিডেট এটেণ্ড কৰিছে আৰু আমাৰ প্ৰায়বিলাক মানে এভাৰেজ গ্ৰুপত আমাৰ 30% ল'ৰাই আমাৰ ফিজিকেলত ফেইল কৰিছে। আমি মানে শুনিছোঁ আজি অলপ আগতে এজনে কল কৰিছিলোঁ, মোৰ লগৰীয়া এজনে কৈছে তাতে গৈছে আৰু তোমালোকক কৈ আছোঁ যে ফিজিকেল কিন্তু বহুতে ফেইল কৰি আছে এইবাৰ ৰানিঙত। মানে আমাৰ CRPF 9 মাইলত আমাৰ 30% ফেইল কৰি আছে আৰু তাতে এনেকুৱা হৈছে যে অলপ ছেকেণ্ডৰ কাৰণে ফেইল কৰিছে ফিজিকেলত আৰু আমাৰ 1250 মিটাৰ আমাৰ ৰোড ট্ৰাক হয় আমাৰ CRPF 9 মাইলত হয় আৰু তাত ডকুমেণ্টৰ বাবে টেনশ্যন কৰিব নালাগে। সকলোৱে ডকুমেণ্টৰ কুৱেশ্যন সুধি আছে, ডকুমেণ্ট একো নালাগে। জাষ্ট তুমি ID প্ৰুফ লৈ যাবা, এডমিট কাৰ্ড লৈ যাবা আৰু ফটো 4-5খন লৈ যাবা আৰু চেণ্ট্ৰেল কাৰ্ড যদি আছে বনাইছা লৈ যাবা আৰু যদি এতিয়া জমা নিদিয়ে তথাপি চলিব চেণ্ট্ৰেল কাৰ্ডটো। বাট তোমালোকৰ হাইট যদি 165ৰ পৰা 169 লৈকে আছে তেনেহ'লে তুমি NXR 9খন লৈ যাবা। NXR 9খন তাত লাগিবই যদি হাইট যদি 176 মিটাৰ তোমাৰ নাই। 170 মিটাৰ যদি আছে তেনেহ'লে NXR 9খন নালাগে আৰু যদি তাত কম আছে 170 কম আছে হাইট তেনেহ'লে তুমি NXR 9খন লৈ যাবা, তাত কিন্তু লাগিব। আৰু চেণ্ট্ৰেল কাৰ্ড যদি বনাইছা লৈ যাবা, তাত মানে লাগিব। আৰু আমাৰ CRPF 9 মাইলত ডকুমেণ্টত এইকেইটাই লাগিছে, ইয়াতকৈ আৰু বেছি ডকুমেণ্ট নালাগে। মানে কিছুমানে কৈ আছে ডমিচিয়েল লাগিব নে আৰু বেলেগ ডকুমেণ্ট, একো ডকুমেণ্ট নালাগে। যিবিলাক ডকুমেণ্ট লাগিব সেইবিলাক সকলো ডকুমেণ্ট তোমাৰ মেডিকেলৰ সময়ত লাগিব, এতিয়া আৰু ইমান ডকুমেণ্ট নালাগে। আৰু RFID লগাইছে তোমালোকে জনাই ৰানিংটো বহুত হাৰ্ড হৈ গৈছে এইবাৰ। তোমালোকে যদি ৰানিং দিবলৈ গৈ আছা তেনেহ'লে তোমালোকে এতিয়া ভালকৈ আৰু প্ৰেক্টিচ কৰা, বহুত ভালকৈ প্ৰেক্টিচ কৰা, টাইমটো বহুত ইনক্ৰিজ কৰিবলৈ চেষ্টা কৰা। কাৰণ তাত গৈ এনেকুৱা হৈছে 23 মিনিট এতিয়া ক্লিয়াৰ কৰিব পাৰে, বাট তাত গৈ টাইম বহুত 24 মিনিটতকৈ বেছি লাগি গৈছে তাত। মানে সেইবাবে সকলোৱে কৈ আছোঁ তোমালোকে অলপমান আৰু ভালকৈ ৰানিং কৰিবলৈ চেষ্টা কৰা। আৰু এতিয়া ক'বলৈ গ'লে আমাৰ সুখবি ডিমাপুৰৰ যিটো অসম ৰাইফলছ কেম্প আছে সেইখনত মানে এনেকুৱা হৈছে 50% ল'ৰাই তাত ফেইল কৰিছে। কাৰণ তাত এনেকুৱা হৈছে যে গ্ৰাউণ্ডত দিছে আৰু গ্ৰাউণ্ডটো আমাৰ 500 মিটাৰ গ্ৰাউণ্ড হয়, 10% মাৰিব লাগে। তাত আমাৰ কাউণ্টিঙে কৰিব পৰা নাই। মানে ল'ৰাবিলাকে এনেকুৱা হৈছে যে প্ৰায়বিলাক মানে কাউণ্টিঙত ভুল কৰিছে, 8 পাক 9 পাক তেনেকুৱা মাৰি থানি গৈছে। আৰু তাত আমি ক'বলৈ গ'লে আৰু যিটো ৰানিঙৰ আমাৰ গ্ৰাউণ্ডটো বনাইছে আৰু প্ৰায়তো ৰোড হয়, 80% মান ৰোড হয় আৰু তাতে আমাৰ 20% মান এনে মানে মাটি আছে, মানে উঁচা নিচা আছে। তাত মানে অলপমান গ্ৰাউণ্ডটো ইমান ভালো নহয়, মানে গ্ৰাউণ্ডটো যে 500 মিটাৰ বনাইছে ডিমাপুৰত ইমান মানে ভালে নহয় যে ভালকৈ ৰানিং কৰিব পৰা। তাত মানে বহুত অসুবিধা হৈ গৈছে। সেইবাবে তোমালোকৰ যদি ডিমাপুৰত আমি ক'বলৈ গ'লে আমাৰ সুখবিত তোমালোকৰ ৰানিং আছে তেনেহ'লে তোমালোকে এতিয়াই গ্ৰাউণ্ডত ৰানিং কৰা। এতিয়াৰ পৰা গ্ৰাউণ্ডত ৰানিং কৰা, যিমান দিন তোমালোকৰ হাতত আছে 4 দিন 5 দিন 10 দিন যিমান দিন পাইছা গ্ৰাউণ্ডত ৰানিং কৰা আৰু ৰানিংটোত টাইমটো ইনক্ৰিজ কৰিবলৈ চেষ্টা কৰিবা। আৰু কাউণ্টাৰিঙত কিন্তু তোমালোকে ভুল নকৰিবা, কাৰণ এনেকুৱা বহুত দেখা গৈছে যে আজি আমাৰ সুখবি ডিমাপুৰত প্ৰায়বিলাকে কাউণ্টিঙত মানে ভুল কৰিছে আৰু 5 কিলোমিটাৰ কমপ্লিট কৰিব পৰা নাই আৰু কৰিলেও মানে বহুত টাইম লাগি গৈছে। তাত এনেকুৱা হৈছে প্ৰায় আমাৰ 100ৰ ওপৰত আমাৰ কেণ্ডিডেট ৰানিং দিছে ফাৰ্ষ্ট গ্ৰুপত, তাৰ পৰা আমাৰ 56জন কেণ্ডিডেট খালি জাষ্ট পাছ কৰিব পাৰিছে। 40ৰ ওপৰত কেণ্ডিডেট আমাৰ ফেইল কৰি দিছে, 44জন কেণ্ডিডেট ফেইল কৰিছে। 105জন না 6জন মান আমাৰ কেণ্ডিডেট ফাৰ্ষ্ট গ্ৰুপত ৰানিং দিছিল আমাৰ ডিমাপুৰ সুখবিত। আৰু তাত আমাৰ ছেকেণ্ড গ্ৰুপত আমাৰ 150 মান কেণ্ডিডেট দিছিল। 150ৰ ভিতৰত আমাৰ মিনিমাম 100 পাছ কৰিব পৰা নাই, 90 মানে জাষ্ট পাছ কৰিছে। আৰু আমাৰ 200ৰ ভিতৰত 110জন না 115জন মান পাছ কৰিছে, মই শুনিছোঁ জাষ্ট। সেইবাবে মই কৈ আছোঁ যে আমাৰ ডিমাপুৰত
আমাৰ ক'বলৈ গ'লে আমাৰ সুকবি অসম ৰাইফলছ কেম্প তাত কিন্তু ফিজিকেলটো বহুত মানে হাৰ্ড হৈ গৈছে, সেইবাবে সকলোকে কৈ আছো তোমালোকে যদি মানে সুকবিত অসম ৰাইফলছ কেম্পত ফিজিকেল দিবলৈ গৈ আছে এতিয়াৰ পৰাই গ্ৰাউণ্ডত ৰানিং কৰা। আৰু তাতো ইমান ডকুমেণ্টৰ অসুবিধা কৰা নাই, জাষ্ট তোমাৰ যিবিলাক ডকুমেণ্টৰ কথা ক'লো সেইবিলাক ডকুমেণ্ট লাগিছে। আৰু তোমালোকক সকলোকে কৈ আছো সুকবিত কিন্তু ঘূৰি ল'বলৈ দিছে, আৰু আমাৰ 9 মাইলত কিন্তু আমাৰ ঘূৰি ইউজ কৰিবলৈ দিয়া নাই। আৰু তোমালোকৰ যদি কোনো কুৱেশ্যন থাকে তেনেহ'লে তোমালোকে আমাৰ কমেণ্ট বক্সত ক'ব পাৰা। আৰু লগতে তোমালোকে CRPF 9 মাইলৰ কথা কৈ আছো, তাত তোমালোকে যদি ফিজিকেল দিবলৈ গৈ আছে টেনশ্যন কৰিব একো নাই। তাত যিটো ৰোড ট্ৰেকটো আছে 1250 মিটাৰৰ সেইটো প্ৰায় সমানে আছে, একদম মানে ভাল আছে, টেনশ্যন কৰিব নালাগে। নৰ্মাল ৰোড হয়, তোমালোকে জাষ্ট ভালকৈ দিলে 100% পাছ কৰি যাবা। বাট সুকবি আমি ক'বলৈ গ'লে অসম ৰাইফলছ কেম্পটো অলপ টান আছে বা হাৰ্ড আছে, তাত অলপ মানে বেছিকৈ কষ্ট কৰিব লাগিব। আৰু তোমালোকক সকলোকে কৈছো যদি ভিডিঅ'টো ফাৰ্ষ্ট অফ অল লাভ লৈ চাইছা তেনেহ'লে সকলোকে মই ধন্যবাদ জনাইছো।